Welcome to Crack Oil Exam YouTube channel. যিহেতু অইলৰ ৰিকুইৰমেণ্টৰ এডভাৰটাইজমেণ্ট আহি গৈছে, তো মই তোমালোকৰ কাৰণে আজি কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ এখন চিলেবাছ মই নিজে বনাইছোঁ। এখন মানে তোমালোকৰ যিমান পলিটেকনিক আছে চবৰ মানে ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই মেলি এখন বনোৱা হৈছে, ঠিক আছে। তো এইটো মই যেনেকৈ 1 নম্বৰ 2 নম্বৰ চিৰিয়েলিকে দিছোঁ, ঠিক আছে। তোমালোকে এইদৰে তোমালোকে ফ'ল' কৰিবা। মানে ধৰা ফাৰ্ষ্ট বোলে অপাৰেটিং চিষ্টেম চাইছা, তাৰপিছত কম্পিউটাৰ ফাণ্ডামেণ্টেল চাব গৈছা, তেনেকৈ নহয়। ইয়াত যেনেকৈ মই 1 নম্বৰ দিওঁ, ইয়াতো চিৰিয়েলিকে দি আছোঁ। এই অৰ্ডাৰত তোমালোকে গ'লে মানে ইজিলি কনচেপ্টবিলাক তোমালোকৰ ক্লিয়াৰ হ'ব, ঠিক আছে। সদায় বেছিক টু এডভান্স যাব ট্ৰাই কৰিবা। তোমালোকে যদি বেছিক্সখিনিয়ে নাজানা, এইটো যেনেকৈ ইণ্ট্ৰডাকশ্যন টু কম্পিউটাৰ্ছ, এই এইখিনি বেছিক্সৰ পৰা তোমালোকে এডভান্সলৈ গৈ থাকিবা, তেতিয়া তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব আৰু বুজিবলৈ তোমালোকৰ বহুতো সুবিধা হ'ব, ঠিক আছে। তো ফাৰ্ষ্ট তোমালোকৰ কম্পিউটাৰ ফাণ্ডামেণ্টেলছ দিয়া হৈছে। কম্পিউটাৰ ফাণ্ডামেণ্টেলছ মানে তোমালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন বুলি তোমালোকে পলিটেকনিকত ছাবজেক্ট এটা পাইছিলা, সেইটোকে হয়, সেইটো ছাবজেক্টেই হয় এইটো কম্পিউটাৰ ফাণ্ডামেণ্টেলছ। ফাৰ্ষ্ট তোমালোকে কম্পিউটাৰ কি হয়, তাৰ টাইপছ কি হয়, এইটো বিষয়ে চাবা, ক্লাছিফিকেশ্যন চাবা। তাৰপিছত তোমালোকে নাম্বাৰ ছিষ্টেমলৈ আহিবা। নাম্বাৰ ছিষ্টেমত তোমালোকে বাইনেৰী, ডেচিমেল, অক্টেল, হেক্সাডেচিমেল এইবিলাকৰ বিষয়ে চাবা। ইহঁতৰ বেছ কি হয়, ডেচিমেলৰ বেছ কি হয়, আৰু ইহঁতৰ তোমাৰ কনভাৰ্চনছ, ঠিক আছে। বাইনেৰী টু ডেচিমেল কনভাৰ্চন কেনেকৈ কৰে, ডেচিমেল টু বাইনেৰী কেনেকৈ কৰে, এই গোটেইখিনি চাবা। এইখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু ইজিও হয়, ঠিক আছে। নেক্সট তোমালোকে বুলিয়ান এলজেব্ৰা চাবা। বুলিয়ান এলজেব্ৰাত তোমালোকৰ লজিক গেটছ আছে। লজিক গেটছৰ তোমালোকৰ এণ্ড, অৰ, নট, নেন, নৰ, এক্সৰ। এই এণ্ড, অৰ আৰু নটকেইটা ইজি হয়। বাকী নেন, নৰ আৰু এক্সৰ একেটাও ইজি হয়, খালি অলপ এইকেইটাতকৈ অলপ টান হয়, ঠিক আছে। একো নাই, বাকী যোনে যোনে পলিত ভালকৈ এইকেইটা চাই আহিছে, তো সিহঁতৰ কাৰণে ইজি হ'ব। যোনে ভালকৈ চোৱা নাছিলে সিহঁতৰ কাৰণে অলপ টাইম দিব লাগিব, ইমান টান নহয়, মানে টাইম দিলে আৰামছে হৈ যাব, ঠিক আছে। নেক্সট তোমালোকৰ মেমৰি টাইপছকেইটা চাবা। ৰেম, ৰম কি হয়, কেপচাৰ মেমৰি কি হয়, ভাৰ্চুৱেল মেমৰি কি হয়, এইবিলাকৰ বিষয়ে একদম ডিটেইলছ চাবা, ঠিক আছে। নেক্সট তোমালোকৰ ইনপুট আউটপুট ডিভাইচেছ। ইনপুট আউটপুট ডিভাইচেছ কি হয়, ইনপুট ডিভাইচেছ তোমালোকে যোনবিলাক মানে তোমালোকে ধৰা তোমালোকে ইনপুট কৰা, যেনেকৈ কীবৰ্ডত তোমালোকে টাইপ কৰিলে কি হয়, কম্পিউটাৰত সেইটো ইনপুট মানে হেৰি হয়, এইটো কি কয়, ইনপুট হয়, যোনবিলাক কাম কৰোঁতে কম্পিউটাৰত মানে সেইটো যায়, ঠিক আছে, সেইটো ইনপুট ডিভাইচেছ বুলি ক'বা। আৰু তোমালোকৰ আউটপুট ডিভাইচেছ যেনেকৈ কি, যেনেকৈ তোমালোকৰ প্ৰিণ্টাৰ, তো সেইটো ওলাই আহিছে, মানে ডিজিটেলি এটা ওলাই আহিছে, সেইটো প্ৰিণ্টাৰ, সেইবিলাক আউটপুট ডিভাইচেছ বুলি কয়। তোমালোকে চাই ল'বা ইনপুট আউটপুট ডিভাইচ গোটেইখিনি চাবা, ঠিক আছে। আৰু তোমালোকৰ ইনপুট আউটপুট ডিভাইচৰ ওপৰত এটা কুৱেশ্যনো আহে যে চবচে শ্ল'য়েষ্ট ইনপুট ডিভাইচ কোনটো, চবচে ফাষ্টেষ্ট ইনপুট ডিভাইচ কোনটো, এনেকৈ আউটপুটতো শ্ল'য়েষ্ট আউটপুট ডিভাইচ। তাৰপিছত তোমালোকৰ এই প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী ষ্ট'ৰেজ ডিভাইচেছ চাবা। নেক্সট আমি আহিলোঁ অপাৰেটিং ছিষ্টেমৰ ওপৰত। অপাৰেটিং ছিষ্টেমৰ তোমালোকে ইণ্ট্ৰডাকশ্যন চাবা, অপাৰেটিং ছিষ্টেমৰ ফাংচন চাবা। তাৰপিছত তোমালোকে টাইপছত আহিবা, বেছ অপাৰেটিং ছিষ্টেম, মাল্টিটাস্কিং অপাৰেটিং ছিষ্টেম, ৰিয়েল টাইম অপাৰেটিং ছিষ্টেম, ডিষ্ট্ৰিবিউটেড অপাৰেটিং ছিষ্টেম। ইয়াত আৰু কেইটামান অপাৰেটিং ছিষ্টেম আছে, তোমালোকে যদি শেষত টাইম পোৱা তেতিয়াহ'লে আৰু যোনকেইটা বাকী আছে সেইকেইটা অপাৰেটিং ছিষ্টেমৰ টাইপছকেইটা চাই ল'বা। বাকী এইকেইটা ইম্পৰ্টেণ্ট কাৰণে মই দিছোঁ, ঠিক আছে। ইয়াত তোমালোকে মাল্টি প্ৰচেছিং আৰু তেনেকৈ পাবা। মাল্টি প্ৰচেছিং এটা আছে আৰু এটা আছিলে, মই এতিয়া নামটো পাহৰি গৈছোঁ। তাৰপিছত তোমালোকে প্ৰচেছ মেনেজমেণ্ট আৰু তাৰপিছত তোমালোকে চিডিউলিং এলগৰিথম চাবা, FCFS, SJF, ৰাউণ্ড ৰবিন, এইটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ, আৰু এইটো শ্বৰ্টেজ অফ ফাৰ্ষ্ট, ঠিক আছে। মই ফুল ফৰ্মটো কৈ দিছোঁ যাতে তোমালোকে কেতিয়াবাতো গুগলত চাৰ্চ কৰিলে মানে কিজানি বেলেগ দেখাই দিয়ে, সেইটো কাৰণে মই ফুল ফৰ্মটো কৈ দিছোঁ। ইণ্টাৰ প্ৰচেছ কমিউনিকেশ্যন চাবা, ডেডলক চাবা। ডেডলকো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ডেডলক ডিটেনশ্যন আৰু প্ৰিভেনশ্যনৰ ওপৰত একদম ভালকৈ চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ এইটো মেমৰি মেনেজমেণ্ট টেকনিক, পেজিং, ছেগমেণ্টেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে, এইবিলাক নেৰিবাই। তাৰপিছত তোমালোকৰ ফাইল মেনেজমেণ্ট ছিষ্টেম এণ্ড ছিষ্টেম কলছ, এই ছিষ্টেম কলছ বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত নেক্সট তোমালোকে ডাটাবেছ মেনেজমেণ্ট আহিবা। ডাটাবেছ মেনেজমেণ্ট কি হয়, ফাৰ্ষ্ট তোমালোকে চাবা যে ডাটা কি হয়, তাৰপিছত কোনখিনি ডাটাক আমি ইনফৰ্মেশ্যন বুলি কওঁ, সেইটো চাবা। তাৰপিছত তোমাৰ এই কম্পেৰিজন উইথ ফাইল ছিষ্টেম, মানে তোমালোকৰ
কি কাৰণেনো ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম দৰকাৰ হ'ল, যিহেতু আমাৰ কম্পিউটাৰত ফাইল ছিষ্টেম অলৰেডি আছিলে, তো থকা স্বত্বেও মানে কি কাৰণেনো দৰকাৰ হ'ল এইবিলাক চাবা। ৰিলেশ্যনেল মডেল চাবা, ৰিলেশ্যনেল এলজেব্ৰা চাবা, এণ্টিটি ৰিলেশ্যনশ্বিপ মডেল চাবা, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইবিলাক আমি মডেল বুলি কওঁ, ডায়েগ্ৰাম, ঠিক আছে। এইবিলাক চাবা, বহুত ইম্পৰ্টেণ্ট হয়। বাকী এই SQLখিনি যিহেতু মানে চবৰে থাকে পলিটেকনিকত, তো SQLৰ ওপৰত মানে তোমালোকৰ হেৰি থাকে, প্ৰেক্টিকেল থাকে, তো এইখিনি আহিবও পাৰে, মোৰ মতে চাই গ'লে ভাল হয়, ঠিক আছে। বেছি টান নহয় এইখিনি। চিলেক্ট, ইনচাৰ্ট, ডিলিট, আপডেট, হোৱেৰ, এইখিনি কি কাম দিয়ে এইখিনি চাই যাবা, ইমানখিনি চালেই হ'ব। বাকী তোমালোকে এইটো এটা ইম্পৰ্টেণ্ট টপিক, ঠিক আছে, নৰ্মেলাইজেশ্যন, ডাটা নৰ্মেলাইজেশ্যন, 1NF, 2NF, 3NF, BCNF বুলিও এটা আছে, সেইটো তোমালোকে চাব পাৰা। নেক্সট তোমালোকে এচিড প্ৰপাৰ্টি, এইটো খুব ইম্পৰ্টেণ্ট হয়, ঠিক আছে। বাকী এই লাষ্টত তোমালোকৰ ডাটাবেছ বেকআপ এণ্ড ৰিকভাৰী, এইটো ইম্পৰ্টেণ্ট হয়। তো আমাৰ ডাটাবেছ খতম হৈছে এইখিনি। নেক্সট তোমালোকে ডাটা ষ্ট্ৰাকচাৰ এলগৰিথম, এইখিনিত তোমালোকে যদি পলিটেকনিকত ভালকৈ পঢ়া নাই, এইখিনিৰ পৰা তোমালোকৰ মানে লেঠা ষ্টাৰ্ট হ'ব আৰু, ঠিক আছে। এইখিনি তোমালোকে ফাৰ্ষ্ট তোমালোকে চাবা যে ডাটা টাইপছ কি আছে এইকেইটা চাবা। তাৰপিছত ষ্ট্ৰাকচাৰ্ছ যেনেকৈ তোমালোকৰ এৰে, লিংক লিষ্টৰ ভিতৰত তোমালোকৰ ছিংগলি লিংক লিষ্ট, ডাবলি লিংক লিষ্ট, চাৰ্কুলাৰ লিংক লিষ্টো আছে। তাৰপিছত নেক্সট তোমালোকে ষ্টেক্স আৰু কিউজ চাবা। এইকেইটাৰ তোমালোকে ইমান ডেপ্থত যাব দৰকাৰ নাই, ঠিক আছে। ইয়াৰো ইমপ্লিমেণ্টেশ্যন এইবিলাক চালেই হ'ল। বাকী তোমালোকৰ ট্ৰিজখিনিও অলপ হাৰ্ড হয়, মানে টাফ হয়, মানে ডাটা ষ্ট্ৰাকচাৰ ছাবজেক্টটো অলপ টাফ হয়, কিন্তু তোমালোকে ভালকৈ টাইম দিব লাগিব। তোমালোকৰ এইটো BST, বাইনেৰী চাৰ্চ ট্ৰী, তাৰপিছত ট্ৰী ট্ৰেভেলছ, ট্ৰী ট্ৰেভাৰ্চেলছ তোমালোকৰ এনেকৈ থাকে, ঠিক আছে। ইন অৰ্ডাৰ, প্ৰি অৰ্ডাৰ, পষ্ট অৰ্ডাৰ, এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। বাকী গ্ৰাফটো অলপ টান হয়, তথাপিও যিমান পাৰা তোমালোকে চেষ্টা কৰিবা। বাকী তোমালোকক যদি DSAৰ ওপৰত মানে ভিডিঅ' লাগে, প্লে'লিষ্ট লাগে, মই এইটো ছাবজেক্ট পঢ়াই দিব পাৰিম। মই যিহেতু কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট হয়, তো এইবিলাক মোৰ কাৰণে ইজি হয়। তোমালোকক যদি প্ৰগ্ৰামিঙৰ কিবা হেল্প লাগে মোক কমেণ্ট কৰি জনাবা। বাকী এইকেইটা চাৰ্চ এলগৰিথম ইজিয়ে হয়, কিন্তু মানুহ চাই আছে ন, এতিয়া কিছুমানে ইজিও পাব পাৰে, কিছুমানে টাফো পাব পাৰে। লিনিয়াৰ চাৰ্চ, বাইনেৰী চাৰ্চ, তাৰপিছত তোমালোকৰ চৰ্টিং এলগৰিথম, এইকেইটাও ইম্পৰ্টেণ্ট হয়। বাবল চৰ্ট, ইনচাৰ্চন চৰ্ট, চিলেকশ্যন চৰ্ট, মাৰ্জ চৰ্ট, ঠিক আছে। আৰু এই স্পেচ এণ্ড টাইম কমপ্লেক্সিটি, এইটো তোমালোকৰ এনেই তাৰ পলিটেকনিকতে হওক, যিহত হ'লেও মানে তোমালোকৰ এই টাইম এণ্ড স্পেচ কমপ্লেক্সিটিটো মানে চিলেবাছৰ প্ৰথমত ৰখা হয়, ঠিক আছে। তো মই ভাবোঁ যে এইটো তোমালোকে লাষ্টত চোৱা, কাৰণ প্ৰথমত থাকিলে অলপ কনফিউজিং হয়। তোমালোকে এইবিলাক গম পোৱাৰ পিছতহে এই স্পেচ এণ্ড টাইম কমপ্লেক্সিটিটো চালে ভাল হয়, ঠিক আছে। নেক্সট তোমালোকৰ কম্পিউটাৰ নেটৱৰ্ক আহিলে, কম্পিউটাৰ নেটৱৰ্কৰো এইটো ছাবজেক্টবোৰো অলপ টাফ আছে, ঠিক আছে। এই টাফ ছাবজেক্টবিলাক মই এইটো কাৰণে কৈ দিছোঁ, তোমালোকক ভয় খোৱা নাই মই, ঠিক আছে। যোনটো ছাবজেক্ট টাফ হয় সেইটো তোমালোকে টাইম দিব লাগিব, যাতে টাইম দিয়া, সেইটো কাৰণে মই ডাইৰেক্টলি কৈ দিছোঁ, ঠিক আছে। তোমালোকৰ কম্পিউটাৰ নেটৱৰ্কত OSI মডেল আহিলে, তাৰপিছত তোমাৰ TCP/IP বিষয়ে পূৰা ভালকৈ চাবা। মডেলছকেইটা খুব চাবা, লেয়াৰ্ড আৰ্কিটেকচাৰৰ ওপৰত চাবা। তাৰপিছত IP এড্ৰেছিং, ক্লাছেছ, ছাবনেটিং, তাৰপিছত তোমালোকৰ ট্ৰান্সমিশ্যন মিডিয়া চাবা, ৱায়াৰ্ড হয় নে ৱায়াৰলেছ হয়, ৱায়াৰ তোমাৰ কি থাকে, এই কক্সিয়েল কেবল থাকে, টুইষ্টেড পেয়াৰ কেবল থাকে, ঠিক আছে। তাৰপিছত তোমালোকৰ নেটৱৰ্ক টপ'লজিছকেইটাও তোমালোকে ভালকৈ চাবা। বাছ টপ'লজি, ষ্টাৰ টপ'লজি, ৰিং টপ'লজি, মেছ টপ'লজি, ইজি হয় কেইটা চাই যাবা, ঠিক আছে। তাৰপিছত ৰাউটিং টেকনিক চাবা, ছুইচিং টেকনিক চাবা। তাৰপিছত তোমালোকৰ নেটৱৰ্ক প্ৰট'কলছ, এইবিলাক HTTP কি হয়, FTP কি হয়, SMTP কি হয়, চিম্পল মেইল ট্ৰান্সফাৰ প্ৰট'কল, DNS কি হয়, ডমেইন নেম চাৰ্ভাৰ কি হয়। তাৰপিছত তোমালোকৰ DHCP, তাৰপিছত তোমালোকৰ ডিভাইচেছ কি থাকে এইবিলাক চাবা। হাব, ছুইটছ, এইবিলাকৰ কাম চাবা তোমালোকে, ঠিক আছে। ৰাউটাৰ,
মডেম ব্ৰিজ এইবিলাক কি কামতনো ইউজ কৰে এইবিলাক ভালকৈ তোমালোকে চাই যাবা। তাৰপিছত নেক্সট তোমালোকৰ ডিজিটেল ইলেক্ট্ৰনিক্স আহিলে। ডিজিটেল ইলেক্ট্ৰনিক্স ছাবজেক্টটো ইজি হয়। তোমালোকে এইটো এইটো কি কয় অলৰেডি নাম্বাৰ ছিষ্টেমটো তোমালোকে ওপৰত চাই আহিছিলা, ঠিক আছে। এইখিনি চোৱা বাইনেৰী অক্টেল হেক্সাডেচিমেল সেই একেখিনিয়ে হয়। বাকী তোমালোকৰ লজিক গেটছ তোমাৰ ইয়াত অলপ এক্সট্ৰা থাকিব, অলপ ডেপ্থত যাব লাগিব তোমালোকে, ঠিক আছে। লজিক গেটছত তোমালোকৰ ট্ৰুথ টেবলছ কেনেকৈ বনায় এইটো চাবা। তাৰপিছত এখন চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ হয় কোনটো গেটৰ কোন লজিক গেটছবিলাকৰ। তাৰপিছত তোমালোকৰ বুলিয়ান এলজেব্ৰা এইবিলাক মেথছ হয়, এইবিলাক ইজি মেথছ হয়, এইবিলাক চাব পাৰা। তাৰপিছত তোমালোকে এইটো কে মেপৰ ওপৰত তোমালোকে চাবা। নেক্সট তোমালোকে কম্বিনেশ্যনেল চাৰ্কিট আছে। কম্বিনেশ্যনেল চাৰ্কিটত তোমালোকে মাল্টিপ্লেক্সাৰ এনকডাৰ ডিকডাৰ এইবিলাকৰ বিষয়ে ভালকৈ চাই যাবা। নেক্সট তোমালোকৰ ছিকুৱেঞ্চিয়েল চাৰ্কিট আছে। ছিকুৱেঞ্চিয়েল চাৰ্কিটত তোমালোকে ফ্লিপ ফ্লপছ পাবা, SR JK DT। তাৰপিছত কাউণ্টাৰ্ছৰ বিষয়ে চাই যাবা। নেক্সট তোমালোকৰ ডিজাইন এণ্ড ডিজিটেল ছিষ্টেমছ এইটোৰ বিষয়ে অলপ চাবা ডিজাইন। নেক্সট তোমালোকৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰিং আহিলে। ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ লগত মই অলপমান ৱেবৰ বেচিক্সটো দি দিছোঁ, কিজানি আহি যাব পাৰে যিহেতু HTML CSৰ বিষয়ে মানে পলিটেকনিকৰ আছিলে, তো সেইকাৰণে মই দি দিছোঁ। আৰু বেছিকখিনি দিছোঁ, ইমান হেৰিখিনি নহয়, মানে এডভান্সত যাব নালাগে। ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ তোমালোকৰ এই SDLC বুলি থাকে যে এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো চাবা। ছফ্টৱেৰ ডেভেলপমেণ্ট লাইফ চাইকেল, ঠিক আছে। তো তোমাৰ ৱাটাৰফল মডেল থাকে, স্পাইৰেল মডেল থাকে, এজাইল মডেলো থাকে আৰু কেইটামানো আছে। ফাৰ্ষ্টটো এইকেইটা চাই ল'বা। যদি লাষ্টত তোমালোকৰ বোলে টাইম বাচি আছে আৰু কিবা মডেল আছে নেকি তোমালোকে নিজে চাৰ্চ কৰি চাবা, ঠিক আছে। বাকী ৰিকুৱাৰমেণ্ট এনালাইচিছ ইজি হয়, এইবিলাক নিজে অকণমান মাথা লগাই এইবিলাক কৰিব পৰা যায়। তাৰপিছত ডিজাইন ইমপ্লিমেণ্টেশ্যন টেষ্টিং মানে এইখিনি হৈছে ছফ্টৱেৰ এটা বনাবলৈ কি আমি মানে মেথড ইউজ কৰোঁ, সেইখিনিৰ ওপৰতে ডিছকাছ কৰা হৈছে। তাৰপিছত টাইপছৰ ছফ্টৱেৰ টেষ্টিং, তাৰপিছত তোমাৰ এইটো যেনেকৈ ইউনিট টেষ্টিং, ইণ্টিগ্ৰেশ্যন টেষ্টিং, ছিষ্টেম টেষ্টিং, একচেপ্টেঞ্চ এইবিলাক মানে তোমালোকৰ ছফ্টৱেৰ এটা বনোৱাৰ আগত এইবিলাক টেষ্ট কৰা হয়। নেক্সট তোমালোকে এতিয়া এই ৱেব ডেভেলপমেণ্টৰ অলপ চাবা। HTML আৰু CSৰ বিষয়ে চালেই হ'ল, ইজি হয় এইবিলাক। তোমালোকে বেচিক্স চাবা, বেচিক্সখিনি চাবা। তাৰপিছত HTML আৰু CSৰ তোমালোকৰ ধৰা তোমালোকে এটা ইউটিউবত প্লে'লিষ্ট এটা নিজে বাছি ল'বা। মই প্লে'লিষ্ট প্ৰভাইড কৰা নাই, মানে চবৰ বুজাৰ ষ্টাইলটো বেলেগ বেলেগ, কিজানি মই দিয়া প্লে'লিষ্টটো তোমালোকে নুবুজিবও পাৰা। মানে তোমালোকক এটাই মই ক'ম যে যাৰ যোনটো টিচাৰৰ পৰা যোনে বুজি পাইছা সেইটোৰ পৰাই পঢ়া, ঠিক আছে। নেক্সট তোমালোকৰ এই ক্লায়েণ্ট চাৰ্ভাৰ আৰ্কিটেক্সাৰ এইটোৰ বিষয়ে চাবা, কাৰণ এইটো তোমালোকৰ ৱেব ডেভেলপমেণ্টত সোধা হয়, বহুত গুৰুত্বপূৰ্ণ হয়, ইম্পৰ্টেণ্ট হয়, চাবা। তাৰপিছত তোমালোকৰ ছফ্টৱেৰ মেইনটেনেঞ্চ, আকৌ তোমালোকৰ সেই ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ওপৰত আহি গ'ল। ছফ্টৱেৰ মেইনটেনেঞ্চ, ডকুমেণ্টেশ্যন, ভিজন কণ্ট্ৰল, ভাৰ্চন কণ্ট্ৰল। এইটো যেনেকৈ তোমালোকৰ ভাৰ্চন কণ্ট্ৰলত গিট হাব এইবিলাক শুনিছাই চাগে, এইবিলাক পঢ়িলে তোমালোকে গম পাবা। আৰু নেক্সট তোমালোকৰ এপ্টিটিউড ৰিজনিং, ইংলিছ আৰু জেনেৰেল নলেজ মই এইবিলাক লাষ্টত ৰাখিছোঁ, কাৰণ তোমালোকে যিহেতু পলিটেকনিক ষ্টুডেণ্ট হয় তোমালোকৰ কাৰণে এইখিনি ইজি হ'ব, সেইকাৰণে মই লাষ্টত ৰাখিছোঁ। তোমালোকে ফাৰ্ষ্টত তোমালোকৰ যোনটো ব্ৰাঞ্চ ট্ৰেড ছাবজেক্টটো মানে তোমালোকৰ ডমেইন আৰু নিজৰ ডমেইনটোৰ ওপৰত ফাৰ্ষ্ট ফ'কাছ কৰিবা। ফাৰ্ষ্ট ডমেইনটো ধৰা দিনটোৰ 80% টাইম, মানে তোমালোকে দিনটোত 3 ঘণ্টা পঢ়া 4 ঘণ্টা পঢ়ায়, তাৰে ধৰা 3 ঘণ্টামান টাইম অকল নিজৰ ব্ৰাঞ্চটোৰ ওপৰত ফ'কাছ কৰা। বাকী সেই ধৰা 4 ঘণ্টাৰ 3 ঘণ্টাৰ কথা ক'লোঁ ন, আৰু 1 ঘণ্টা ডেইলি তোমালোকে এই এপ্টিটিউড ৰিজনিং ইংলিছ এইকেইটাৰ ওপৰত দিব পৰা। এইবিলাক ইমান টান নহ'ব তোমালোকৰ কাৰণে, ঠিক আছে। এইবিলাক মই লাষ্টত ৰাখিছোঁ, বাকী কি টপিক আহে এইবিলাক মই দি দিছোঁ, ঠিক আছে। আজিলৈ মানে ভিডিঅ'টোত, বাকী যিসকলে লাইক ছাবস্ক্ৰাইব কৰিছে সিহঁতৰ কাৰণে সিহঁতক অশেষ ধন্যবাদ মোৰ ফালৰ পৰা, ঠিক আছে। থেংক ইউ।